PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকে অক্টোবৰ মাহতে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। যদি আপোনালোকে 20 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে PM কিষাণৰ নতুন লিষ্টটো চেক কৰক, অথবা যদি আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰা নাই তথাপিও আপোনালোকে PM কিষাণৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব PM কিষাণ আছাম লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত অপশ্যন মুকলি হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে বেনিফিচিয়াৰী লিষ্ট 23 তাৰিখ 10 মাৰ্চ 2025 লিষ্টটো আহি গ'লে ইয়াতো টাইমো দিয়া আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত নতুন আৰু এটা পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট দি আছে অল ষ্টেট, ষ্টেটত ক্লিক কৰিব। ফাৰ্ষ্ট ষ্টেটৰ নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ইয়াত আহি যাব আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম। ষ্টেটত ক্লিক কৰিব, ইয়াত যিটো আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম আপোনালোকে ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ষ্টেটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ভিলেজৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট আৰু ইয়াত আপোনালোকৰ গাঁৱৰ নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত দিছে ভিউ ৰিপৰ্ট। এতিয়া আপোনালোকে ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু PM কিষাণৰ নতুন লিষ্ট। এই লিষ্টত যিকোনো নাম থাকিব সেইসকলে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে PM কিষাণৰ পইচা লাভ কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ PM কিষাণৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে এনেকুৱাকৈ PM কিষাণৰ নতুন লিষ্টটো চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা।